আমাৰ লগত আনুষ্ঠানিক আলোচনা হোৱা নাই বা বক্তব্য তেনেকুৱা ধৰণৰ আগবঢ়োৱা নাই, কিন্তু তেওঁ ৰাজহুৱাভাৱে কৈছে বুলি। গতিকে সেই বিষয়টো আচলতে আলোচনা বিলোচনা হ'ব প্ৰতিনিধি সভা, যিকোনো কথা, সকলো ধৰণৰ কথা বতৰা। গতিকে সেই সম্পৰ্কীয় কথাটো তেওঁ নিশ্চয় নিজে ক'ব পাৰিব। আৰু বাকী আমাৰ কথাবোৰ যিহেতু আমি নিজে এটা দায়িত্বত আছোঁ, গতিকে আমি দায়িত্বশীল এগৰাকী কৰ্মী হিচাপে আমাৰ সকলো ধৰণৰ কথা বতৰা, চিন্তা, পৰিকল্পনাৰ চূড়ান্ত ৰূপ পাব প্ৰতিনিধি সভা। কিন্তু তেওঁ নিজে স্পষ্টীকৰণ দি ক'লে এইবোৰ গোটেই উত্থাপন কৰি থকা বিষয়সমূহ তেওঁ অগ্ৰাহ্য কৰিছে। গতিকে এইটো আৰু আলোচনাৰ কোনো স্থান নাই, এইটো প্ৰশ্নৰ অৱতাৰণা কৰাৰ কোনো অৱকাশ নাই। মই ভাবোঁ যে এই অধিৱেশন একক আৰু অনন্য হ'ব। ছাত্ৰ সন্থাৰ সাংগঠনিক আৰু এই সংগ্ৰামী যাত্ৰাত দুলীয়াজান সাধাৰণ অধিৱেশন এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য অধিৱেশন হিচাপে পৰিগণিত হ'ব বুলি মই আশা ৰাখিছোঁ।